2 রাকাত নামাজ কদৰৰ ৰাতি সঠিক নিয়মত আদায় কৰি নবীজি শিকাই দিয়া দোৱাটি মাত্ৰ এবাৰ পাঠ কৰিলে জীৱনৰ সকলো পেৰেশানি বালা মুসিবত দূৰ হ'ব, জীৱনৰ আধৰুৱা সপোনবোৰ পূৰা হৈ যাব। এই আমল কৰি আপুনি যেই দোৱা কৰে লগে লগে আল্লাহ তাআলাই কবুল কৰিব। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল, কদৰৰ ৰাতি কোন সময়ত আপুনি এই আমল কৰিব লাগিব, এই নামাজৰ নিয়ত আপুনি কেনেকৈ কৰিব, কোন সূৰা দি পঢ়িব, নামাজৰ পিছত কোন দোৱাটি পঢ়িব লাগিব, গোটেইখিনি নিয়ম কানুন মই ধুনীয়াকৈ বুজাই দিম। ধৈৰ্য সহকাৰে আপুনি ভিডিঅ'টি চাওক। কিমানে সময় আমি এনেই নষ্ট কৰোঁ অযথা অনৰ্থক ভিডিঅ' চাই, নাচ গান চাই। আজি এই আমল শিকাৰ কাৰণে অলপমান সময় আপুনি ব্যয় কৰক। ইয়াত আপোনাৰ ইহকাল পৰকালৰ নাজাতৰ জৰিয়া হৈ যাব। প্ৰতি ছেকেণ্ড প্ৰতি পলৰ আপুনি সৱাব পাব ইনশাআল্লাহ তাআলা। কদৰৰ ৰাতি ইমানেই ফজিলতপূৰ্ণ, ইমানেই বৰকতপূৰ্ণ ৰাতি হয়, যি ৰাতি সম্পৰ্কে আল্লাহ তাআলাই কোৰআনে কাৰিমত এটা সূৰা, সম্পূৰ্ণ এটি সূৰা নাজিল কৰিছে। সুবহানাল্লাহ, যি সূৰাৰ নামেই হৈছে সূৰাতুল কদৰ। আল্লাহ তাআলা কোরআনে কারীমত এনেদরে ইরশাদ করে, বিসমিল্লাহির রহমানির রহিম, ইন্না আনজালনাহু ফি লাইলাতিল কদর ওয়া মা আদরাকা মা লাইলাতুল কদর, লাইলাতুল কদরি খায়রুম মিন আলফি শাহর, তানাজ্জালুল মালাইকাতু ওয়ার রূহু ফিহা বিইজনি রাব্বিহিম মিন কুল্লি আমর, সালামুন হিয়া হাত্তা মাতলাইল ফজর। আল্লাহু আকবার। আল্লাহ তাআলা কৈ আছে, নিশ্চয় আমি তাক অর্থাৎ কোরআনুল কারীম কদৰৰ ৰাতি অৱতীৰ্ণ কৰিছো। সুবহানাল্লাহ। ওমা আদৰাকা মা লাইলাতুল কদৰ, হে নবী আপুনি জানে না কদৰ কি হয়, এই ৰাতিৰ ফজিলত কি, এই ৰাতিৰ মহত্ব বৰত্ব কি? আল্লাহ তাআলা নিজে আকৌ কোরআনে কারীমত উত্তৰত কৈ আছে, লাইলাতুল কদরি খায়রুম মিন আলফি শাহর, কদৰৰ ৰাতি ইমানেই ফজিলতপূৰ্ণ, ইমানেই বৰকতপূৰ্ণ ৰাতি হয়, যি ৰাতি নেকি 1000 মাহতকৈ শ্ৰেষ্ঠ, 1000 মাহতকৈ আফজল হয়। আল্লাহু আকবার। এজন আবিদে 1000 মাহ ইবাদত কৰি যিমান সওয়াব নাপায়, উম্মতে মুহাম্মাদিয়া অৰ্থাৎ আপুনি মই যদি এক ৰাতে ইবাদত কৰোঁ, আল্লাহ তাআলাই 1000 মাহ ইবাদত কৰাতকৈ বেছি সওয়াব আমাক দান কৰিব। আল্লাহু আকবার। এই সুযোগ কিন্তু পূৰ্বৰ কোনো উম্মতে পোৱা নাছিল, কিন্তু আমি পাইছোঁ। আল্লাহ তাআলা শুকরিয়া আদায় কৰোঁ। বেছি বেছিকৈ এই ৰাতে আমি ইবাদত কৰিব লাগিব। তানাজ্জালুল মালাইকাতু ওয়াৰ রূহু ফিহা বিইজনি রাব্বিহিম মিন কুল্লি আমর, যি ৰাতি নেকি আল্লাহ তাআলাৰ হুকুমত ফেৰেশতাসকলৰ এক বিশাল ডাঙৰ জামাত এই জমিনত অৱতীৰ্ণ হয়। আৰু যিসকল বান্দা বান্দিয়ে আল্লাহ তাআলাৰ ইবাদত কৰি আছে, উপাসনা কৰি আছে, কোনোবাই নামাজ পঢ়ি আছে, কোনোবাই তসবিহ কৰি আছে, কোনোবাই কোৰআন পঢ়ি আছে, কোনোবাই সদকা খায়ৰাত কৰিছে, তেওঁলোকৰ জীৱনৰ সালামতিৰ কাৰণে, ইহকাল পৰকাল কল্যাণৰ কাৰণে ফেৰেশতাসকলে গোটেই ৰাতিটো দোৱা কৰি থাকে। সালামুন হিয়া হাত্তা মাতলাইল ফজর, সালামতিৰ দোৱা কৰি থাকে ইহা তাককে সুবাহ তুলু হৈ যায়, ফজৰৰ ৰক্তলৈকে গোটেই ৰাতিটো আল্লাহৰ ফেৰেশতাসকলে আমাৰ কাৰণে দোৱা কৰি থাকে। সুবহানাল্লাহি বিহামদি। সেই কাৰণে আমাৰ নবী জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইৰশাদ কৰে, যিসকল বান্দা বান্দে ঈমান আৰু ইয়াকিনৰ সৈতে কদৰৰ ৰাতি নফল ইবাদত কৰে, নফল নামাজ বেছি বেছিকৈ পঢ়ে, আল্লাহ তাআলাই তেওঁলোকক দুটা পুৰস্কাৰ দান কৰে। মান কামা লাইলাতুল কদরি ঈমানান ওয়া ইহতিসাবান গাফারাল্লাহু লাহু মা তাকাদ্দামা মিন যামবিহি ওয়া মা তাআখার ওয়া যাওয়াজাহু আল্লাহু মা ইয়াশাউ মিনাল হুরিল আইন। যিসকলে ঈমান আৰু ইয়াকিনৰ সৈতে কদৰৰ ৰাতি নফল নামাজ বেছি বেছিকৈ পঢ়িলে, আল্লাহ তাআলাই তেওঁলোকৰ জীৱনৰ যৌৱনৰ সকলো গুনাহ খাতা মাফ কৰি দিয়ে, তেওঁলোকৰ পূৰ্বৰ গুনাহও মাফ কৰে, ভৱিষ্যতৰ গুনাহও আল্লাহ তাআলাই মাফ কৰি দিয়ে। সুবহানাল্লাহ। দ্বিতীয় নম্বৰ পুৰস্কাৰ হৈছে আল্লাহ তাআলাই জান্নাতি হুৰৰ লগত নিকাহ কৰাই দিব। সুবহানাল্লাহ। জান্নাতি যিকোনো হুৰৰ লগত আপোনাৰ যি হুৰ পছন্দ হয়, সেই হুৰৰ লগত আপোনাক নিকাহ কৰাই দিব। আল্লাহু আকবার। সেই কাৰণে এই ৰাতি আমি বেছি বেছিকৈ ইবাদত কৰিব লাগে। সবে কদৰৰ আপুনি যিমান বেছি পাৰে নফল নামাজ পঢ়িব। আপুনি এই ৰাতি ইশাৰৰ নামাজ পঢ়াৰ পিছত তাৰাবিৰ নামাজ পঢ়িব, তাৰ পিছত আপুনি সবে কদৰৰ যিমান ৰাকাত পাৰে আপুনি নামাজ পঢ়িব। কমসে কম 12 ৰাকাত নামাজ। আমাৰ আকাবিৰ সকলে আৱাম মানুহে বুজাৰ কাৰণে এটা নিৰ্দেশ কৰি দিছিল, কাৰণ আৱাম মানুহে একো বুজি নাপায়, তেওঁলোকে কেই ৰাকাতনো নামাজ পঢ়িব, সেই কাৰণে এটা নিয়ম আমাৰ আকাবিৰ সকলে কৰি দিছিল। 12 ৰাকাত বুলি কোনো নিয়ম হাদিসৰ পৰা নাই। আপুনি যিমান বেছি পাৰে আপুনি এই ৰাতি নফল নামাজ পঢ়িব, আৰু সবে কদৰৰ নামাজ পঢ়াৰ পিছতো আপুনি এই 2 ৰাকাত নামাজ আপুনি পঢ়িব পাৰে, যে আমলৰ কথা মই কৈ আছো, অথবা আপুনি তাৰাবিৰ নামাজৰ পিছত আপুনি এই আমল কৰি তাৰ পিছতো আপুনি সবে কদৰৰ নামাজ পঢ়িব পাৰে। আপুনি মাগৰিবৰ পিছৰ পৰা ফজৰৰ আগলৈকে যিকোনো সময়ত আপোনাৰ সুবিধা হয়, আপুনি এই 2 ৰাকাত নামাজ পঢ়ি নবীজি শিকাই দিয়া দোৱাতে আপুনি পাঠ কৰিব। নিয়মখিনি মই ধুনীয়াকৈ বুজাই দিছো।
আৰু নেক উদ্দেশ্যলৈ আপুনি এই আমল কৰিব। যিকোনো নেক উদ্দেশ্যলৈ যদি আপুনি এই আমল কৰে, এই নামাজ পঢ়ে, আল্লাহ তাআলাই লগে লগে আপোনাৰ উদ্দেশ্য পূৰা কৰি দিব, আপোনাৰ ইচ্ছা আল্লাহ তাআলাই পূৰণ কৰি দিব। সুবহানাল্লাহ। উদ্দেশ্য কিন্তু আপোনাৰ নেক হ'ব লাগিব। কাৰোবাৰ ধ্বংস আপুনি কামনা কৰিব নোৱাৰে, কাৰোবাৰ লগত হিংসা বিদ্বেষ কৰিব নোৱাৰে, আপোনাৰ অন্তৰ চাফ হ'ব লাগিব। এই আমল কৰাৰ আগতে আপুনি সুন্দৰকৈ অজু কৰি ল'ব। অজু কৰি লৈ আকাশৰ ফালে চাই কলিমা শাহাদাত পাঠ কৰিব। আশহাদু আল্লা ইলাহা ইল্লাল্লাহু ওয়াহদাহু লা শাৰীকা লাহু ওয়া আশহাদু আন্না মুহাম্মাদান আবদুহু ওয়া ৰাসূলুহু। অজু যদি আপোনাৰ আগৰ পৰাই আছে তেতিয়া অজু নকৰিলেও কথা নাই, কিন্তু আপুনি এই আমল কৰাৰ কাৰণে যদি নতুন অজু কৰে তেতিয়াহ'লে বেছি সওয়াব হয়। কাৰণ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কেতিয়াবা প্ৰত্যেক অক্ততেই নতুন নতুন অজু কৰিছিল। অজু থাকিলেও আকৌ অজু কৰিছিল। আকৌ কেতিয়াবা এক অজুৰে, যদি অজু আছে, এক অজুৰে 3 অক্ত, 4 অক্ত, 5 অক্ত নামাজলৈকে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে পঢ়িছিল। সেইকাৰণে অজু থাকিলে সেই অজুৰ দ্বাৰা আপুনি সকলো নামাজ পঢ়িব পাৰে, কিন্তু নতুন নতুনকৈ অজু কৰি ল'লে বেছি ভাল হয়। বিশেষকৈ এই আমল কৰাৰ কাৰণে আপুনি নতুনকৈ অজু কৰি ল'ব। অজুৰ পিছত আকাশৰ ফালে চাই কলিমা শাহাদাত পাঠ কৰি তাৰপিছত আপুনি যায় নামাজত থিয় হৈ যাব। আৰু এই নামাজৰ নিয়ত কৰাৰ আগতে আপোনাৰ উদ্দেশ্যটো আপুনি মনত ৰাখিব। আপুনি কিহৰ কাৰণে এই নামাজ পঢ়ি আছে। যিকোনো উদ্দেশ্য পূৰণৰ কাৰণে এই নামাজ পঢ়া হয়। এই নামাজৰ নাম হৈছে সলাতুল হাজা, ইচ্ছা পূৰণৰ নামাজ। ইচ্ছা পূৰণৰ নামাজ আপুনি 2 ৰাকাতো পঢ়িব পাৰে, 4 ৰাকাতো পঢ়িব পাৰে। যদি 4 ৰাকাত পঢ়ে, 4 ৰাকাতৰ নিয়মটো মই কৈ দিম। প্ৰথমতে 2 ৰাকাতৰ নিয়মটো কৈ দি আছো, আৰু নামাজৰ পিছত কোন দোৱাটি পঢ়িব লাগিব সেইটো মই কৈ দিম। এই নামাজৰ নিয়ত আপুনি যেতিয়া 2 ৰাকাত নামাজ পঢ়ে, নিয়ত এনেকৈ কৰিব, নাৱাইতু আন উছল্লি লিল্লাহি তাআলা রাকাতাই সলাতিল হাজা নফলি মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার। যদি অসমীয়াত কয়, মই আল্লাহৰ ওয়াস্তে সলাতুল হাজতৰ 2 ৰাকাত নফল নামাজ পঢ়ি আছো, আল্লাহু আকবার। এনেকৈ নিয়ত কৰি আপুনি যেতিয়া হাত উঠাই তাকবীৰে তাহৰিমা কয়, আমাৰ মহিলা মা ভনীসকল মন কৰিব, আপুনি হাত উঠাওঁতে কান্ধলৈকে হাত উঠাব লাগিব, আৰু আপোনাৰ হিজাব ডাঙৰ হ'ব লাগিব, যাতে হিজাবৰ বাহিৰত আপোনাৰ হাত নাযায়। আৰু হিজাবৰ ভিতৰতে আপুনি কান্ধলৈকে হাত উঠাব আৰু চিনাৰ ওপৰত হাত ৰাখি দিব। আমাৰ পুৰুষ ভাইসকল কাণৰ লঠি বৰাবৰ হাত তুলিব আৰু নাভিৰ তলত হাত বান্ধিব। ইয়াৰ পিছত চানা পঢ়িব, আউযু বিল্লাহ, বিসমিল্লাহ, সূৰা ফাতিহা। তাৰপিছত অন্য যিকোনো সূৰা দি আপুনি এই নামাজ পঢ়িব পাৰে। আগৰ ৰাকাতত ধৰক আপুনি সূৰা ফাতিহা পঢ়াৰ পিছত কুলিয়া পঢ়িলে, দ্বিতীয় ৰাকাতত সূৰা ফাতিহা পঢ়াৰ পিছত ইজাজা পঢ়িলে, অথবা আগৰ ৰাকাতত ফালাক, দ্বিতীয় ৰাকাতত নাচ। একদম সহজভাৱে মই বুজাই দিছো। যিকোনো সূৰা দি আপুনি এই নামাজ পঢ়িব পাৰে, 1 নম্বৰ কথা। আৰু নামাজৰ পিছত কোন দোৱাটি পঢ়িব লাগিব সেইটো মই কৈ আছো। এতিয়া 4 ৰাকাতৰ নিয়মটো কৈ দিওঁ। সলাতুল হাজতৰ 4 ৰাকাতো নামাজ পঢ়িব পাৰি। যদি 4 ৰাকাত নামাজ পঢ়ে, নিয়ত এনেকৈ কৰিব, নাৱাইতু আন উছল্লি লিল্লাহি তাআলা 4 রাকাআতি সলাতিল হাজা নফলি মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার। অসমীয়াত ক'লে, মই আল্লাহৰ ওয়াস্তে সলাতুল হাজতৰ 4 ৰাকাত নফল নামাজ পঢ়ি আছো, আল্লাহু আকবার। এনেকৈ নিয়ত কৰিব। আৰু প্ৰথম ৰাকাতত সূৰা ফাতিহা পঢ়াৰ পিছত আপুনি যেতিয়া তাকবীৰে তাহৰিমা ক'লে, সানা পঢ়িলে, আউযু বিল্লাহ, বিসমিল্লাহ পঢ়ি সূৰা ফাতিহা পঢ়িলে, প্ৰথম ৰাকাতত সূৰা ফাতিহাৰ পিছত আপুনি আয়াতুল কুৰসি পঢ়িব লাগিব। আয়াতুল কুৰসিটো মই কৈ আছো। প্ৰথম ৰাকাতত আয়াতুল কুৰসি, বাকি 3 ৰাকাতত 3 কুল। 3 কুল মানে দ্বিতীয় ৰাকাতত কুলহু, তৃতীয় ৰাকাতত ফালাক, চতুৰ্থ ৰাকাতত নাচ। এনেকৈ প্ৰথম ৰাকাতত সূৰা ফাতিহাৰ পিছত আয়াতুল কুৰসি 1 নম্বৰত, দ্বিতীয় ৰাকাতত সূৰা ফাতিহাৰ পিছত কুলহু, সূৰা ইখলাস, তৃতীয় ৰাকাতত সূৰা ফাতিহাৰ পিছত সূৰা ফালাক, আৰু চতুৰ্থ ৰাকাতত সূৰা ফাতিহা পঢ়ি সূৰা নাচ। এনেকৈ 4 ৰাকাত নামাজ আপুনি পঢ়িব লাগিব। আৰু আয়াতুল কুৰসি যদি আপুনি নাজানে, মই লাহে লাহে কৈ দিছো, আপুনি মুখস্থ কৰি ল'ব। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। আল্লাহু লা ইলাহা ইল্লা হুৱাল হাইয়ুল কাইয়ুম লা তাখুযুহু সিনাতু ওয়ালা নাওম লাহু মা ফিস সামাওয়াতি ওয়া মা ফিল আরদ মান যাল্লাযী ইয়াশফা'ু ইনদাহু ইল্লা বিইজনিহি يعلم ما بين أيديهم وما خلفهم ولا يحيطون بشيء من علمه إلا بما شاء وسع كرسيه السماوات والأرض ولا يؤوده حفظهما وهو العلي العظيم. الله لا إله إلا هو الحي القيوم لا تأخذه سنة ولا نوم له ما في السماوات وما في الأرض من ذا الذي يشفع عنده إلا بإذنه يعلم ما بين أيديهم وما خلفهم ولا يحيطون بشيء من علمه إلا بما شاء وسع كرسيه السماوات والأرض ولا يؤوده حفظهما وهو العلي العظيم.
এনেকৈ আয়াতুল কুৰসীটো পঢ়িব। প্ৰথম ৰাকাতত সূৰা ফাতিহা পঢ়ি আয়াতুল কুৰসী, বাকী 3 ৰাকাতত 3 কুল। এনেকৈ আপুনি যেতিয়া নামাজ শেষ কৰে, নামাজৰ পিছত আপুনি এটা দোৱা পঢ়িব লাগিব। সলাতুল হাজতৰ এই দোৱাটি আপুনি পঢ়িলে আল্লাহ তাআলা আপোনাৰ সকলো সমস্যা সমাধান কৰিব, সকলো পেৰেশানি দূৰ কৰি দিব, মনৰ আশাবোৰ, আধৰুৱা সপোনবোৰ আল্লাহ তাআলাই পূৰণ কৰি দিব, জীৱনৰ গুনাহ খাতা আল্লাহ তাআলাই মাফ কৰি দিব। নবী সাল্লাল্লাহু আলাইহি সাল্লামে নিজে এই দোৱাটি শিকাই দিছে, বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। এই দোৱাটি আপুনি লিখি ল'ব আৰু হাত তুলি মুনাজাত কৰোঁতে এই দোৱাটি পঢ়িব। যদি আপোনাৰ মুখস্থ নহয়, আপুনি লিখি লৈ চাই দোৱাটি পঢ়ি তাৰ পিছত আপুনি মুনাজাত কৰিব। আৰু মুনাজাতৰ নিয়মখিনিও মই কৈ দি আছোঁ। প্ৰথমতে এই দোৱাটি আপুনি শিকি লওক। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। লা ইলাহা ইল্লাল্লাহুল হালিমুল কারীম, সুবহানাল্লাহি রাব্বিল আরশিল আযীম, আলহামদুলিল্লাহি রাব্বিল আলামিন, আসআলুকা মুজিবাতি রাহমাতিক ওয়া আযাইমা মাগফিরাতিক ওয়াল গনিমাতা মিন কুল্লি বিররি ওয়াস সালামাতা মিন কুল্লি ইসম, লা তাদা' লানা যামবান ইল্লা গফারতাহ ওয়ালা হাম্মান ইল্লা ফাররাজতাহ ওয়ালা দাইনান ইল্লা কাযাইতাহ ওয়ালা মারদান ইল্লা শাফাইতাহ ওয়ালা হাজাতাম মিন হাওয়াইজিদ দুনিয়া হিয়া লাকা রিদান ইল্লা কাযাইতাহা ইয়া আরহামার রাহিমিন। এই দোৱাটি আপোনাৰ যদি মুখস্থ নহয়, লিখি লৈ চাই পঢ়ি ল'ব। তাৰপিছত আপুনি হাত তুলি মুনাজাত কৰিব আৰু মুনাজাত কৰোঁতে আলহামদুলিল্লাহি ৰাব্বিল আলামিন কৈ আৰম্ভ কৰিব। দোৱাৰ মাজে মাজে দুৰুদ শৰীফ পঢ়িব আৰু শেষত বিৰহমাতিকা ইয়া আৰহামাৰ ৰাহিমিন কৈ মুনাজাত শেষ কৰিব। আৰু দোৱা কৰোঁতে যদি আপুনি আৰবিত কোনো দোৱাই নাজানে, নিজৰ ভাষাত কান্দি কান্দি আপুনি দোৱা কৰিব। আল্লাহ তাআলাই আমাৰ সকলোৰে ভাষা বুজি পায়, আল্লাহ তাআলাই আমাৰ সৃষ্টিকৰ্তা, আমাৰ সকলোৰে ভাষা বুজি পায়। সেইকাৰণে নিজৰ ভাষাত কান্দি কান্দি দোৱা কৰিব। আৰু এই ৰাতি যদি সঠিক মতে আপুনি এই আমল কৰে, আপুনি সলাতুল হাজতৰ 2 ৰাকাত নামাজ পঢ়িব পাৰে অথবা 4 ৰাকাত পঢ়িব পাৰে। 4 ৰাকাত পঢ়িলে বেছি ভাল হয়, কমসে কম 2 ৰাকাত পঢ়িলে যিকোনো সূৰাতে আপুনি পঢ়িব পাৰে। যিকোনো সূৰাতে এই নামাজ পঢ়ি দোৱাটি পঢ়ি হাত তুলি মুনাজাত কৰিব। মহান আল্লাহ তাআলাই আপোনাৰ জীৱনৰ সকলো সমস্যা পেৰেশানি দূৰ কৰি দিব। আপুনি যি বিচাৰে আল্লাহ তাআলাই আপোনাক দান কৰিব। আল্লাহ তাআলাই আমাক সকলোকে পবিত্ৰ শবে কদৰৰ ৰাতি বেছি বেছি ইবাদত কৰি আল্লাহ তাআলাৰ সন্তুষ্টি হাসিল কৰাৰ তৌফিক দান কৰক। আল্লাহ তাআলাৰ খাজানাৰ পৰা আমাক হাসিল কৰাৰ তৌফিক দান কৰক। আল্লাহুম্মা আমিন ওয়া আখিরু দাওয়ানা আলহামদুলিল্লাহি রাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।